ছ'চিয়েল মিডিয়াৰ ক্ৰিয়েটৰসকলক কৈছোঁ, আচ্ছা কৈ যাওক, শুনি আছো আৰু চাই আছো। পিছত ৰিপ্লাইটো দিম, আপোনালোকে শেষলৈ চাব ভিডিঅ'টো। আপোনালোকে কেইটকামান পইচাৰ কাৰণে আৰু কেইটামান ভিউজৰ কাৰণে তেওঁৰ গীত গাই পাব্লিচিটি নকৰিব। এনেকুৱা বিচৰা নাই, এই মানুহজন নোহোৱা হৈ গৈছে। তেখেতৰ গানটো গাই পেলাই যেতিয়া আপোনালোকে এটা ভিডিঅ' বনাব পাৰিছে, তেতিয়াহ'লে আপোনালোকে অকণমানো অনুভৱ কৰিব পৰা নাই আমাৰ অসমীয়াৰ কি হেৰাই ৰিপ্লাইটো দি গ'ল। আছো, শুনি লওক। বাইদেউ শুনক, এতিয়া মোৰটো শুনক, ঠিক আছে? ছ'চিয়েল মিডিয়াৰ ক্ৰিয়েটাৰসকলক আপুনি একো নক'ব বুলি কৈছোঁ। কিয় জানেনে? কাৰণ আপোনাৰ নিচিনা সেই ঘৰিয়ালৰ চকু পানী দেখুৱাই কোনেও ভিডিঅ' বনোৱা নাই, গম পাইছে? আৰু এক নম্বৰ কথা, ছ'চিয়েল মিডিয়াত যিসকলে ভিডিঅ' বনাই আছে আৰু জুবিন দাৰ গীত গাই আছে, কাৰণ কিয় জানেনে? জুবিন দাৰ গীতৰ মাজত জুবিন দাক বিচাৰি পায় আৰু জুবিন দাৰ গীতবোৰ গাই জুবিন দাক সদায় অমৰ কৰি ৰাখিবলৈ বিচাৰিছে সকলোৱে। কিন্তু আপুনি কি কৈছে হা? আপুনি কৈছে কি জুবিন দাৰ গীতবোৰ গাই কেনে আপোনালোকে আপলোড নকৰিব, মানে আপোনালোকে ভিডিঅ' নবনাব হা? আপুনিহে চোন এই ঘৰিয়ালৰ চকু পানীখিনি দেখুৱাই কেনে দুটামান লাইক আৰু ভিউচৰ আশাত মানে কি একদম একদম ছ'চিয়েল মিডিয়া ননচেন্স। আৰু মই আপোনাক কমেণ্ট কৰি কিবা এটা ক'ম বুলি ভাবিছিলোঁ, কিন্তু আপুনি কমেণ্ট বক্সটো অফ কৰি ৰাখিছে। কিয় কমেণ্ট বক্সটো অফ কৰি ৰাখিছে? আপুনিও গম পায় যে আপোনাক কমেণ্ট বক্সত আহিয়ে মানুহে ধুব, কমেণ্ট বক্সত আহি আপোনাক মানুহে ধুব, আপুনি গম পায়। সেইকাৰণে আপুনি কমেণ্ট বক্সটো বন্ধ কৰি ৰাখিছে। আপোনাক কেৱল লাইক আৰু ভিউ লাগে, হয়নে নাই? আপোনাক লাইক আৰু ভিউজ লাগে, সেইকাৰণে কমেণ্ট বক্সটো বন্ধ কৰি ৰাখিছে। এনেই চকুৰ ঘৰিয়ালৰ চকু পানী দেখুৱাই আপুনি ভিডিঅ' এটা বনাই দিছে। আপুনি ভাবিছে কি আপুনি খুব মহান। জুবিন দাৰ গীত কিয় গায় জানেনে মানুহে? আৰু জুবিন দাই কৈ গৈছিলে তেখেত মৰাৰ পিছত মায়াবিনী গীতটো গাবলৈ দিছিলে সকলোকে, আৰু সেয়েহে সকলোৱে ধুনীয়াকৈ জুবিন দাৰ গীত গাই, গীত শুনি এতিয়াও জুবিন দাক মানে কি অমৰ কৰি ৰাখিবলৈ চেষ্টা কৰিছে। আৰু জুবিন দা আমাৰ মাজৰ পৰা কেতিয়াও নমৰে, গম পাইছে? জুবিন দা সদায় অমৰ হৈ থাকিব আৰু তেখেতৰ গীত সদায় গাই থাকিম, আৰু আমাৰ 14 পুৰুষলৈকে জুবিন দাৰ গীত শুনি থাকিব, গম পাইছে?